নমস্কাৰ মৰমৰ ছাত্ৰীসকল। তো আগন্তুক পৰীক্ষাৰ কাৰণে তোমালোকে জানা এডিআইডিৰ পৰীক্ষা আহিছে, 15 তাৰিখে পৰীক্ষা আছে। তো আমি এটা নতুনকৈ এটা সিৰিজ আৰম্ভ কৰিম বুলি ভাবিছো। তো এই সিৰিজটোত মানে এতিয়া মানে বুজাবৰ সময় নাই, ঠিক আছে। তো আমি জাষ্ট কিছুমান এনে কোশ্চিন চাম যিটো সলভ কৰিলে তোমালোকে মই এনেকা সলভ কৰাৰ টাইমতে তোমালোকে বুজাই দিম। এনেকা নহয় যে মই বস্তুটো ডাইৰেক্ট কৰি থাকিম, বুজাই দিয়াৰ চেষ্টা কৰিম তোমালোকে ভালকে। কিছুমান প্ৰশ্ন আমি লৈ আহিছো যেটো এডিআইডিৰ কাৰণে বহুত মহত্বপূৰ্ণ পৰীক্ষা, মহত্বপূৰ্ণ প্ৰশ্ন হয় এইবোৰ। আমি কি টপিক কৰিম আজি? এলসিএম আৰু এইচসিএম এর ওপৰত কিছুমান আমি প্ৰশ্ন ৰাখিম, ঠিক আছে। বহুত ইজি হয়, বস্তুবোৰ ভালকে বুজি পাবা, মই থ্ৰলি বুজাই দি থাকিম। তো এতিয়া চোৱা তোমালোকে, আমি বেছি কথা নাপাতো। মোৰ নাম হাবিব মাসুম শেখ হয়। তো একচুয়ালি মই গ্ৰাজুৱেট হয় আপোনাৰ ইঞ্জিনিয়াৰিঙৰ পৰা, বিএ কৰিছো ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ পৰা। তো মই এই মানে কোচিং সিস্টেমটো 2021 পৰা চলাই আছো, কিন্তু এতিয়ালৈকে মই অনলাইনত অহা নাছিলো। এইটো মোৰ অনলাইনত ফাৰ্ষ্ট ভিডিঅ' হ'ব। তো আশা কৰিছো তোমালোকক ভাল লাগিব ভিডিঅ'টো। তো আমি আৰম্ভ কৰিছো এতিয়া। এতিয়া আমাৰ ফাৰ্ষ্ট কোশ্চেনটো আছে, কি আছে ইয়াতে? দুটা সংখ্যাৰ গুণফল 2520 আৰু তেওঁলোকৰ এইচসিএফ দিয়া আছে 12, তেনেহলে তেওঁলোকৰ এলসিএম কিমান হ'ব? তো দুটা সংখ্যা দিয়া আছে, দুটা সংখ্যাৰ পূৰণফল দিয়া আছে আৰু এইচসিএফ দিয়া আছে। কি সুধিছে আমাক? এলসিএম সুধিছে, যে এলসিএমটো কিমান হ'ব, ঠিক আছে। তো ইয়াতে ইমান ডাঙৰ এটা প্ৰশ্ন হয়। তোমালোকে এটা বস্তু জানা, যদি দুটা সংখ্যা থাকে আৰু ইহঁতৰ এলসিএম বা এইচসিএফ এটা ফৰ্মুলা আছে, এটা ক্লাছ 10 হয়। তো চাবা তোমালোকে ইয়াতে কি আছে, এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হ'ল কি, সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটাৰ পূৰণফল সমান সমান সেই সংখ্যা দুটাৰ এলসিএম আৰু ইহঁতৰ এইচসিএফৰ পূৰণফলৰ সমান হ'ব। যিকোনো সংখ্যা তুমি বাছি লোৱা, যিকোনো সংখ্যা লোৱা। যেনেকৈ উদাহৰণস্বৰূপে মই লৈছো, সাপোজ ধৰি লোৱা 4 and 6, দুটা সংখ্যা লৈছো 4 আৰু 6। তো ইহঁতৰ এইচসিএফ কিমান হ'ব? ইহঁতৰ এইচসিএফ হ'ব, এইটো আমি সকলোৱে জানো যে ইহঁতৰ এইচসিএফ হ'ব 2 আৰু ইহঁতৰ এলসিএম কিমান হ'ব? এলসিএম হ'ব 4 আৰু 6ৰ এলসিএম হ'ব 12, তেনেহ'লে 12। তো এতিয়া চোৱা সংখ্যা দুটা কি আছে? 4 আৰু 6। তো সংখ্যা দুটাৰ পূৰণফল 4 আৰু 6 পূৰণ কৰিলে কিমান হ'ব? 6। 4 আৰু 6 পূৰণ কৰিলে কিমান হ'ব? 4 আৰু 6 পূৰণ কৰিলে হ'ব 24। কিন্তু ইহঁতৰ এইচসিএফ কিমান? এইচসিএফ আছে 2 আৰু ইহঁতৰ এলসিএম কিমান আছে? এলসিএম আছে 12। আমি এইটো জানো 2 আৰু 12 পূৰণ কৰিলে কিমান হ'ব? 24। এইটো ক্লাছ 10ৰ এটা কিতাপত দিয়া আছে। এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট হয়। এলসিএম আৰু এইচসিএফৰ প্ৰবলেম, মেক্সিমাম প্ৰবলেম এইটো ফৰ্মুলাৰ ওপৰত ডিপেন্ড কৰে, ঠিক আছে। তো এতিয়া আমি এইটো প্ৰশ্ন কৰি চাম। আমাৰ এতিয়া কি দিয়া আছে? এতিয়া চোৱা ইয়াতে কি দিয়া আছে? সংখ্যা দুটাৰ পূৰণফল দিয়া আছে। আমি জানো সংখ্যা দুটাৰ পূৰণফল সমান হয় ইহঁতৰ এইচসিএফ আৰু এলসিএমৰ পূৰণফল। তো সংখ্যা দুটাৰ পূৰণফল কি দিয়া আছে? 2520 সমান ইহঁতৰ এইচসিএফ কি দিছে? এইচসিএফ দিয়া আছে 12, ঠিক আছে। তো আমি জানো কি সংখ্যা দুটাৰ পূৰণফল সমান ইহঁতৰ এইচসিএফ পূৰণ এলসিএম। কিন্তু আমাক ইয়াত কি সুধিছে? আমাক ইয়াত সুধিছে যে এলসিএমটো কিমান হ'ব? এইচসিএফ দিয়া আছে। তো আমি ইয়াতে কি কৰিব পাৰিম? 2520 সমান এইচসিএফ কিমান আছে? এইচসিএফ আছে 12 ইনটু এলসিএমটো আমি নাজানো, এলসিএমটো আমি এলসিএম। এতিয়া চোৱা এইফালে 12 পূৰণ হৈ আছে, যদি 12 টো আমি সমানৰ এইফালে লৈ যাওঁ তেনেহ'লে 12 টো কি আহিব? হৰণ হৈ যাব। তাৰ মানে ইয়াৰ পৰা আমি কি লিখিব পাৰো? 2520 ডিভাইড বাই 12 এইফালে পূৰণ হৈ আছে, এইফালে আহিলে হৰণ হৈ যাব, ইকুৱেলছ টু এলসিএম। এলসিএমৰ যিটো ভ্যালু ওলাব সেইটোৱে আমাৰ এলসিএম। তো এতিয়া চোৱা তোমালোকে 12 দিয়ে আমি যদি 25 ক হৰণ কৰি দিওঁ কিমান হ'ব? যদি কাৰো অসুবিধা হয় সৰুকে ভাঙি ল'বা। ইয়াক যদি আমি 2 দি ডিভাইড কৰো কিমান হ'ব? 6। ইয়াক যদি আমি 2 দি ডিভাইড কৰো কিমান হ'ব? 2 1 যা 2। 2 দিয়ে 5ক হৰণ কৰিলে কিমান হ'ব? 2 2 গুণ 4। 5ৰ পৰা 4 গ'লে 1 থাকিব, 1 যাব 2 আছে 12। 2 6 গুণ 12 আৰু 0 এটা আছে, 0 আহি যাব। আকৌ যদি আমি 6 দি 1 to 60 কাটো তেনেহ'লে 6 2 গুণ 12, 6 1 গুণ 6 আৰু 0 এটা থাকি যাব। তাৰ মানে আমাৰ এলসিএমটো কিমান আহিলে? ইয়াৰ পৰা এলসিএম আহিলে 210। অপশন নম্বৰ এ ইজ দি কাৰেক্ট আনসার। তো আপোনালোকে চাইছেনে প্ৰশ্নটো কিমান ইজি হয়? এইবোৰ প্ৰশ্ন বহুত ইজি হয়। মেক্সিমাম প্ৰবলেম, মই বাৰবাৰ এটা কথা কৈছো, মেক্সিমাম প্ৰবলেম এইটো ফৰ্মুলাৰ ওপৰতে ডিপেন্ড কৰিব। দুটা সংখ্যা দুটাৰ পূৰণফল সমান এইচসিএফ আৰু এলসিএম। তো এতিয়া আমি চাও নেক্সট প্ৰবলেমটো আমাৰ কি আছে। নেক্সট প্ৰবলেমটো আমাৰ হ'ব কোশ্চেন নম্বৰ 2 ইয়াতে দিয়া আছে। কোশ্চেন নম্বৰ 2 কি আছে? ইয়াতে দুইটা লিখা আছে, টাইপিং মিস্টেক হৈ গৈছে। দুটা সংখ্যাৰ এইচসিএফ দিয়া আছে 8। যদি সংখ্যাবোৰ 2:5 অনুপাতত থাকে তেন্তে সেই সংখ্যাবোৰৰ যোগফল কি হ'ব? ঠিক আছে। এতিয়া তোমালোকে এটা জানা এইচসিএফ কাক কয়?
HCF তাকে কোৱা হয় যিটো যিকোনো ধৰি লোৱা দুটা সংখ্যা আছে আমাৰ ওচৰত আগতে আমি বুজি লওঁ বস্তুটো কি হয় একচুয়ালি ধৰি লোৱা তোমাৰ ওচৰত দুটা সংখ্যা দিয়া আছে 4 আৰু 6 মই ইজি লৈছো 4 আৰু 6 ঠিক আছে তো ইহঁতৰ HCF কিমান হ'ব 4 আৰু 6 আমি যদি 4 ক এনেকে ভাঙি দিও কিমান হ'ব 2 2 আৰু 6 ক ভাঙি দিও 2 3 তো এই দুটাৰ মাজত কমন কি আছে 2 আছে তাৰমানে এইটোৱে আমাৰ কি হৈ যাব HCF এতিয়া তোমালোকে চোৱা 4 আৰু 6 4 আৰু 6 ক আমি কাটাকাটি কৰো তেনেহলে কিমান থাকিব 4 ক আমি 2 ৰে কাটিলে 2 আৰু 6 ক আমি 2 ৰে কাটিলে 3 ইয়াক আমি আৰু কাটিব নোৱাৰি তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো তাৰ মানে ইয়াৰ পৰা আমি গম পালো যে যিটোৱে সংখ্যা থাকিব তাক আমি ম্যাক্সিমাম কিমানৰে কাটাকাটি কৰিব পাৰিম ম্যাক্সিমাম যেটো আমাৰ HCF হ'ব এইটোৱে আমি কাটাকাটি কৰিব পাৰিম ঠিক আছে তো ইয়াতে চোৱা সংখ্যা দুটা কি কৈছে 2 আৰু 5 তাৰ মানে সংখ্যা দুটা 2:5 দিয়া আছে তাৰ মানে 2/5 ইহতক কিবা এটা সংখ্যা দি কাটাকাটি কৰিছে তাৰ পিছতহে এইটো ভ্যালু আহিছে 2/5 এতে কিমান দি কাটাকাটি কৰিছে এইটো আমাৰ HCF দি কাটাকাটি কৰিছে তো HCF যদি কাটাকাটি কৰা হয় তেনেহলে এই সংখ্যাটো কিমান হৈ যাব ইয়াৰ লগত আমি 8 এটা পূৰণ কৰি দিম ইয়াৰ লগত আমি 8 এটা পূৰণ কৰি দিম কাৰণ আমি জানো সংখ্যা দুটা কিমান বাৰ আমি কাটিব পাৰিম ম্যাক্সিমাম যেটো ভ্যালু হ'ব এইটোৱে HCF তাৰ মানে ইয়াৰ লগত 8 পূৰণ কৰিলে কি হ'ব 2 8 গুণ হল 5 8 গুণ 40 এতিয়া সংখ্যা দুটা কি হৈ গল 16 আৰু 40 তো হল আৰু 40 হৈ গল 16 আৰু 40 তো ইহতক কি কৈছে এতিয়া তেন্তে সংখ্যা দুটাৰ যোগফল সংখ্যা দুটা আমি কি বলো এটা 16 এটা 40 তেনেহলে সংখ্যা দুটাৰ যোগফল কিমান হ'ব 16 আৰু 40 যোগ কৰিলে কিমান হ'ব 56 অপশন নম্বৰ এ এইটো আমি বেলেগ ধৰণে কৰো যিয়ে এই টপিকটো জানে যিয়ে এই মানে নলেজটো জানে যে যদি কিবা এটা সংখ্যাৰ অনুপাত দিয়া থাকে 2:5 তেনেহলে আৰু ইহতৰ HCF দিয়া আছে তেনেহলে ইয়াতে কি হতিছে যে যোগফল কি হ'ব তেনেহলে ডাইৰেক্ট যি জানে সি কি কৰিব 2:5 আছে তাৰ মানে 2 + 5 কিমান হ'ব 7 7 * 8 কিমান হ'ব 56 এইটোই হ'ব आंसर 2 + 5 আমি কিয় কৰিলো কাৰণ সংখ্যা দুটা যোগফল গৈছে তো সংখ্যা দুটা যোগফল মানে আমি অনুপাত দুটা যোগ কৰি দিলো যোগ কৰি দিয়াৰ পিছত আমি 7 দি ডাইৰেক্ট মাল্টিপল কৰি দিলো কিয় মাল্টিপল কৰিলো ইয়াতে চাবা এতিয়া 2:5 আছে তো সংখ্যা এটা কিমান হৈ যাব 2 * 8 মানে অনুপাতত যেটো থাকিব হেতুৰ লগত HCF পূৰণ কৰিব লাগিব আৰু 5 ৰ লগত কিমান হৈ যাব 5 * 8 ঠিক আছে তো এই দুটাৰ পৰা এটো এতিয়া যোগ কৰিব লাগিব 2 * 8 + 5 * 8 এই দুটাৰ পৰা যদি আমি কমন বিচাৰো কমন কি লব 8 কি থাকিব ভিতৰত 2 + 5 2 + 5 কিমান হ'ব 7 8 * 7 কিমান হৈ যাব 56 তো এইখিনি কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই আমি ডাইৰেক্ট কৈ দিব পাৰিম অনুপাত দুটা যোগ কৰিলো যোগ কৰাৰ পিছত ডাইৰেক্ট HCF দি পূৰণ কৰিলে সংখ্যা দুটাৰ যোগফল আহি যাব ইমান এটা কঠিন বস্তু নহয় তো এটো হ'ল আমাৰ সেকেন্ড থাৰ্ড টু আমি চাও কি হ'ব নেক্সট প্ৰবলেমটো আমাৰ কি আছে চাই লও আমি নেক্সট প্ৰবলেমটো আছে আমাৰ কোশ্চেন নম্বৰ 3 কোশ্চেন নম্বৰ 3 কি আছে দুটা সংখ্যা 3:4 অনুপাতত আছে ইয়াতে অলপ টাইপিং মিস্টেক হৈ আছে এটো ইগনোৰ কৰিব আপোনালোকে অনুপাতত আছে 3:4 অনুপাত আছে আৰু তেওঁলোকৰ HCF 7 তেনেহলে তেওঁলোকৰ LCM কি হ'ব ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় তো চাবা তোমালোকে ইয়াতে একচুয়ালি কি হ'ব দুটা সংখ্যা অনুপাত দিছে 3:4 একো ডাঙৰ কথা নহয় তেনেহলে তোমালোকে আগৰ কোশ্চেন নম্বৰ 2 কনসেপ্টৰ পৰা কি আহিব দুটা সংখ্যা অনুপাত তেনে সংখ্যা দুটা কি হ'ব 3:4 তেনেহলে এটা সংখ্যা হ'ব 3:HCF HCF কিমান দি আছে 7 তেনেহলে 3:7 আৰু এটা সংখ্যা কিমান হ'ব 4 * 7 3 * 7 কিমান হৈ যাব 21 4 * 7 কিমান হৈ যাব 28 তেনেহলে আমি সংখ্যা দুটা পাই গলো সংখ্যা দুটা আমি পালো 21 আৰু 28 এতিয়া আমি কি জানো সংখ্যা দুটাৰ পূৰণফল সমান সমান HCF আৰু LCM তেনে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব 21 * 28 ইয়াতে কিমান হৈ যাব HCF কিমান আছে 7 7 * LCM তো আমি না জানো তো LCM তো আমি LCM লিখি ৰাখি দিম ঠিক আছে তো এতিয়া কোশ্চেন নম্বৰ 1 ৰ প্ৰবলেম আছে না ইয়াতে 7 পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ তেনে 21 আৰু 28 divided by 7 এতিয়া তোমালোকে পৰীক্ষাত এই দুটা পূৰণ কৰি সমানষ্ট নকৰিবা সংখ্যা এটা যিমান সৰুকৈ ৰাখিব পাৰা ইমান বেছি হৈ যাব তো ইয়াতে চোৱা 7 দিয়ে আমি 21 ক কাটিলে কিমান হ'ব 3 এটা 3 * 28 এটো হ'ব আমাৰ LCM তেনেহলে 3 * 28 কৰিলে আমাৰ কি হ'ব LCM টো 3 * 28 কৰিলে কিমান হ'ব 84 তো 3 আৰু 28 পূৰণ কৰিলে কিমান হয় 84 তো অপচন নম্বৰ A ইজ দি কারেক্ট आंसर এটা বস্তু মই ইয়াতে গম পালো সকলো বিলাক প্ৰশ্নৰ উত্তৰ অপশন A আহি আছে নাজানো এতিয়া টাইপিং মিস্টেক কৰিলে নে ডাইৰেক্ট দি দিলে ঠিক আছে তো নেক্সট প্ৰবলেমটো চাও আমি নেক্সট প্ৰবলেমটো কি আছে চাই লও
ইয়াতে আকৌ দুইটা আহি গৈছে, একো নাই। তো দুটা সংখ্যাৰ HCF দিয়া আছে 15 আৰু LCM 315। যদি সংখ্যাবোৰৰ যোগফল 105 হয় তেন্তে সেই সংখ্যা দুটা কি হ'ব? এতিয়া সংখ্যা দুটাৰ যোগফল কিমান দিছে? 105। LCM দিয়া আছে, HCF দিছে, সংখ্যা দুটা কি হয় এইটো উলিয়াব লাগে। তো এইটো কৰাৰ বহুত নিয়ম আছে। যদি HCF 15 হয় তেনেহলে তোমালোকে কোৱাচোন এটা সংখ্যা কিমান হ'ব পাৰে? HCF মানে আমি জানো HCF দিয়ে আমি সংখ্যা দুটা হৰণ কৰিব পাৰো, তেনেহলে এটা সংখ্যা কিমান হ'ব? 15। এটা 15 হলে আনটো কিমান হৈ যাব? কাৰণ ইয়াতে কৈছে দুটা সংখ্যাৰ যোগফল 105। যদি এটা 15 হৈ যায় আনটো কিমান হ'ব? 105 ৰ পৰা 15 মাইনাস কৰি দিলে হৈ গ'ল, কাৰণ দুটা যোগ কৰি 105 হৈ আছে। 105 ৰ পৰা এটা সংখ্যা মাইনাস কৰিলে আনটো সংখ্যা আহি যাব। 105 ৰ পৰা 15 মাইনাস কৰিলে কিমান হৈ যাব? 90। তেনেহলে এটা 15 আনটো কিমান হ'ব? 90। ঠিক আছে, এইটো এটা পসিবিলিটি আছে, চান্স আছে। নেক্সট কিমান হ'ব পাৰে? 30। 15 ৰ পিছত 15 1 যা 15, 15 2 পূৰণ কৰিলে 30। এটা 30 হৈ গলে আনটো কিমান হৈ যাব? 105 ৰ পৰা 30 মাইনাস কৰিলে কিমান থাকিব? 75। আনটো 75 হৈ যাব। আকৌ নেক্সট নাম্বাৰটো কিমান হ'ব? 15 30 নেক্সটটো কিমান হ'ব? 15 ৰ ঘৰৰ গুণিতক পৰিলে 45। 45 হলে নেক্সটটো কিমান হৈ যাব? 105 ৰ পৰা 45 মাইনাস কৰিলে কিমান থাকিব? 60। একো প্ৰবলেম নাই। তাৰ পিছত চোৱা নেক্সটটো কিমান আহি যাব? নেক্সটটো আমাৰ আহিব 60, 15 পূৰণ 1 15, তাৰপিছত 30 45 again 60। 60 আহিলে তাৰ পিছতটো কি হৈ যাব? 105 ৰ পৰা 60 মাইনাস কৰিলে 45 আহি যাব। তো ইয়াতে চোৱা এই দুটা কম্বিনেশন সেম হৈ আছে, তো আমাৰ বাৰ বাৰ কৰাৰ আৰু প্ৰবলেম নাই, বাকি কেইটা সেম আহিব। তেনেহলে অপশন আমাৰ হাতত এনসার কেইটা আছে, হয় ই হ'ব, নহলে ই হ'ব, আৰু নহলে ই হ'ব। এতিয়া তোমালোকে অপশনত চোৱা 21 দিছে, এইটো হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে এইটো? কাৰণ কিয় হ'ব নোৱাৰে? কাৰণ 21ক আমি 15 ৰে হৰণ কৰিব নোৱাৰি, এইটো সবেই গম পোৱা। এইটো অপশন ক্যান্সেল হ'ল। 35 আছে, 35 কিয় হ'ব? 15 দিয়ে হৰণ কৰিব নোৱাৰি, এইটো ক্যান্সেল হৈ গ'ল। তাৰ মানে আমাৰ হাতত কেইটা অপশন আছে? এটা 30 আৰু 75, 45 আৰু 70। ঠিক আছে, তো এতিয়া কোনটো অপশন আমাৰ সঁচা হ'ব? তোমালোকে এটা জানা HCF হল HCF দিয়ে আমি সংখ্যা দুটা হৰণ কৰিব পাৰো, কিন্তু LCM কি? সংখ্যা দুটা দিয়ে আমি LCM হৰণ কৰিব পাৰো। তো সংখ্যা দুটা কি আছে? 30 আৰু 70। তাৰ মানে যদি আমাৰ এইটো অপশন হয় তেনেহলে আমি 30 ৰে আমি 315 হৰণ কৰিব পাৰিম। ঠিক আছে, LCM হৰণ কৰিব পাৰিম। এই দুটা LCM কিমান দিয়া আছে? এই দুটা LCM দিয়া আছে আমাৰ 315। তাৰ মানে 30 দিয়ে আমি 315 হৰণ কৰিব পাৰিম, কিন্তু 30 দিয়ে 315 হৰণ কৰিব পাৰিম জানো? 30 দিয়ে আমি 300 হৰণ কৰিব পাৰো। 30 into 10 কিমান হ'ব? 300। তাৰ পিছত নেক্সট কিমান হ'ব? 30 into 11 কিমান হৈ যাব? 330। তেনেহলে 30 দিয়ে আমি 315 হৰণ কৰিব নোৱাৰিম, তাৰ মানে এইটো অপশন আমাৰ নহব। অপশন কোনটো থাকি গ'ল? 45 আৰু 60। অপশন নম্বৰ বি ইজ দি ৰাইট। কিমান ইজি হয় তোমালোকে বুজি পাইছা এতিয়া? নেক্সট প্ৰশ্নটো চাও আমি কি আছে আমাৰ। নেক্সট প্ৰশ্নটো কোশ্চেন নম্বৰ 4 গ'ল, এতিয়া আছে কোশ্চেন নম্বৰ 5। কি কৈছে? যদি দুটা সংখ্যাৰ LCM আৰু HCF, LCM দিছে 84 আৰু HCF দিছে 12, আৰু এটা সংখ্যা 36, তেন্তে আনটো সংখ্যা কি হ'ব? মানে কথাটো আছে নহয় যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু LCM ইনটু HCF। তাৰ পিছত তাতে LCM দিয়া নাছিলে, আমি কি কৰিলো? HCF দি আছে, HCF দি সংখ্যা দুটাৰ পূৰণফল হৰণ কৰিলো। সেম বস্তু ইয়াতে কি কৰিছে? এবাৰ LCM আৰু HCF দিছে, দুটা সংখ্যাৰ এটা সংখ্যা দিছে, আনটো সংখ্যা দিয়া নাই। তো কি কৰিম? আমি জানো দুটা সংখ্যাৰ পূৰণফল, ধৰি ললো সংখ্যা দুটা কি? ধৰি লোৱা A আৰু B। তো সংখ্যা দুটাৰ পূৰণফল কি হ'ব? A into B সমান সমান কি হ'ব? সংখ্যা দুটাৰ LCM আৰু HCF। LCM পূৰণ HCF। গম পাইছা? বহুত ইজি হয়। এই ফৰ্মুলা মই কৈছিলো বহুত বেছি ইম্পৰ্টেন্ট হয়। তাৰ পিছত এতিয়া চোৱা, আৰু এটা সংখ্যা দিয়া আছে কিমান? 36। দুটা সংখ্যা আছে, তাৰে এটা কিমান দিয়া আছে? 36। মানি ললো আমি A এর মান দিয়া আছে 36, B এর মান আমাক দিয়া নাই। ঠিক আছে, এতিয়া LCM কিমান দিয়া আছে? LCM দিয়া আছে আমাক 84। তেনে LCM দিয়া আছে 84 আৰু HCF কিমান দিয়া আছে? 12। এতিয়া কি হ'ব? 36 এইফালে পূৰণ হৈ আছে। সংখ্যা দ্বিতীয় সংখ্যাটো আমি নাজানো, আন সংখ্যাটো কি হ'ব? দ্বিতীয় সংখ্যাটো আমি নাজানো, তো B এইফালে থাকিব, 36 এইফালে পূৰণ হৈ আছে, এইফালে গ'লে হৰণ হ'ব। তো B সমান সমান 84 into 12 divided by 84 into 12 divided by 36। তো এই যে 12 দি যে আমি 36 ক কাটি দিও কিমান হ'ব? 12 এক গুণ 12 এক গুণ 12, 12 2 গুণ 24, 12 3 গুণ 36। তাহলে 30 ইয়াতে 3 আহিব। 3 দি আমি 84 ক কাটিলে কিমান হ'ব? অলপ আগতে তোমালোকে কৈছা লাস্ট কোশ্চেনত 28 into 3 equals to 84। তাহলে 3 দি আমি 84 ক কাটিলে কিমান হ'ব? 28। তাৰ মানে আমাৰ আনটো সংখ্যা কিমান আহি গ'ল? 28। গম পাইছা? একেবাৰে ইজি হয়, ইমান ভয় খাব নালাগে।
আমাৰ সদায় এনেকা ভিডিঅ' আহি থাকিব নেক্সট টপিক আমি কি কৰিম তোমালোকে কমেন্টত জনাই দিবা নেক্সট টপিক আহি আছে তাৰ পিছত ৰিজনিংৰ ওপৰতো আমাৰ ভিডিঅ' আহিব ৰিজনিংৰ ওপৰতো আমাৰ ভিডিঅ' আহিব ৰিজনিংৰ পুৰা সিলেবাস কভাৰ হ'ব এটা মানে পৰীক্ষাৰ বেছি দিন নাই আৰু আজি কিমান তাৰিখ 5 তাৰিখ চলি আছে তাৰ পিছত নেক্সট 15 তাৰিখে আছে পৰীক্ষা তো 15 তাৰিখৰ পিছত আকৌ এটা পৰীক্ষা হ'ব কিমান জানো 22 22 তাৰিখে এটা পৰীক্ষা হ'ব তাৰ পিছত আকৌ 29ত হ'ব তো একো প্ৰবলেম নাই আমি যিখিনি পাৰো এতিয়ালৈকে সেইখিনিয়ে কৰি যাম টপিকবোৰ মই বুজোৱা নাই যদিও আই এম সৰি ফৰ দ্যাট বাট মই প্ৰশ্ন কিছুমান বহুত ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিছো তোমালোকে এইবোৰ প্ৰশ্ন চোৱা ইয়াতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব মই এইখিনি ক'ব পাৰো যে এইখিনি প্ৰশ্ন কৰিলে তোমালোকে এটা আইডিয়া বা ভালেখিনি এটা আইডিয়া পাই যাবা যে এলসিএম আৰু এচএম বাবদ কেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে আৰু কেনেকৈ আমি এইবোৰ প্ৰশ্নক আমি মানে সলভ কৰিব পাৰো ঠিক আছে তো নেক্সট প্ৰশ্নটো চোৱা আমাৰ কি আছে নেক্সট প্ৰশ্নটো আছে কোশ্চেন নাম্বাৰ 6 কোশ্চেন নাম্বাৰ 6 কি দিয়া আছে দুইটা ইয়াতে টাইপিং বাৰবাৰ মিস্টেক আছে এটো মানে কিবা প্ৰবলেম আছে কি আছে দুটা কোপ্ৰাইম সংখ্যাৰ গুণফল 4080 তেওঁলোকৰ এলসিএম জন ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন কনসেপচুৱেল কোশ্চেন এটো প্ৰশ্ন বহুত বেছি কনসেপ্ট লাগে কি কৈছে এটা কোপ্ৰাইম টু এছএমএছত লিখা নাই টাইপাৰে জি টাইপ কৰিছে ঠিক আছে the product of two coprime number is 4080 what is their LCM তো তেনেহলে তেওঁলোকৰ এলসিএম কি হ'ব কোপ্ৰাইম নাম্বাৰ বুলিলে কি বুজা তোমালোকে জানা প্ৰাইম নাম্বাৰ মানে কি বুজায় অসমীয়াত প্ৰাইম নাম্বাৰ কি বুলি কোৱা হয় মৌলিক সংখ্যা আৰু আমি কি জানো মৌলিক সংখ্যাৰ কেৱল মাত্ৰ দুটা উৎপাদক থাকে এটা এক আৰু দ্বিতীয়টো সংখ্যাটো নিজে তেনেহলে কিছু কোপ্ৰাইম নাম্বাৰ বুলি কৈছে মানে ইহতৰ কোনো মাজত কোনো সাধাৰণ উৎপাদক নাই সাধাৰণ উৎপাদক যদি না থাকে ইহতৰ HCF কিমান হৈ যাব আমি জানো যদি সাধাৰণ উৎপাদক না থাকে তেনেহলে HCF কিমান হৈ যায় 1 মন থাকে এইটো সবে জানা কাৰণ মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক 1 সরি মৌলিক সংখ্যাৰ উৎপাদক কি থাকে 1 আৰু সেই সংখ্যাটো নিজে তো ইয়াতে কিছু দুটা মৌলিক সংখ্যা কোপ্ৰাইম মানে যাৰ মাজত কোনো সাধাৰণ উৎপাদক নাই ধৰি লোৱা যেনেকৈ মৌলিক সংখ্যা বুলিলে আমি কি বুজো 5 আৰু 5 and 7 বুলি লৈছো তো ইহতৰ পূৰণফল কিমান হ'ব ইহতৰ HCF কিমান হ'ব আমি জানো এটা কথা সদায় মনত ৰাখিবা মৌলিক সংখ্যাৰ উৎপাদক HCF সদায় কিমান হয় 1 হয় আৰু ইহতৰ LCM কি হ'ব তেনেহলে ইহতৰ LCM হ'ব এই সংখ্যা দুটাৰ পূৰণফল ডাইৰেক্ট তো ইয়াতে কি কৈছে কোপ্ৰাইম নাম্বাৰ মানে দুটাই মৌলিক সংখ্যা ইহতৰ মাজত কোনো কোপ্ৰাইম নাম্বাৰ বুলি ক'লে যে আমি এটো নুবুজাই যে ইহতৰ মাজত কোনো কোপ্ৰাইম নাম্বাৰ হ'ব ইহতৰ মাজত কোনো সাধাৰণ উৎপাদক না থাকে যদি এতিয়া সাধাৰণ উৎপাদক না থাকে তেনেহলে সংখ্যা দুটাৰ HCF কিমান হৈ যাব HCF কিমান হৈ যাব 1 তো HCF 1 হৈ গ'ল সংখ্যা দুটাৰ পূৰণফল আমি জানো সংখ্যা দুটাৰ পূৰণফল 4080 সমান HCF পূৰণ LCM হৈ যাব সংখ্যা দুটাৰ পূৰণফল সমান HCF আৰু LCM HCF ৰ কিমান হ'ব আমি জানো কোপ্ৰাইম নাম্বাৰ বা যেটো মৌলিক যাৰ কোনো সাধাৰণ উৎপাদক নাই সেই সংখ্যাৰ HCF কিমান হয় 1 তেনেহলে 1 টো লিখিব দৰকাৰ নাই তেনেহলে 1 into LCM মানে কিমান হ'ব 1 ৰ লগত আমি যেটো সংখ্যা পূৰণ নকৰো কিয় সেই সংখ্যাটোৱে হ'ব উত্তৰ তাৰ মানে ইয়াতে কি হৈ যাব LCM 1 into LCM কিমান থাকিব ইয়াতে 4080 সমান 1 into LCM মানে LCM থাকিব তো কি গলো ইয়াতে মই যদি দুটা সংখ্যা থাকে আৰু ইহতে যদি কোপ্ৰাইম নাম্বাৰ হয় তেনেহলে ইহতৰ LCM কিমান হৈ যাব এই সংখ্যা দুটাৰ পূৰণফলটোৱে LCM হৈ যাব HCF কিমান হ'ব 1 তেনেহলে LCM কিমান হৈ গল 4080 অপচন নম্বৰ A is the correct answer ইজি বস্তু কনসেপচুৱেল হয় ডাইৰেক্ট মনৰে কোপ্ৰাইম নাম্বাৰ কোৱাৰ লগে লগে আমি এইটো বুজিব লাগিব যে ইহতৰ মাজত কোনো সাধাৰণ উৎপাদক নাই আৰু ইহতৰ HCF কিমান হ'ব 1 হ'ব নেক্সট প্ৰশ্নটো আমি চাও কি আছে নেক্সট প্ৰশ্নটো ইয়াতে আছে কি দিছে ইয়াতে যদি তিনিটা সংখ্যা এবাৰ তিনিটা সংখ্যা লৈছে ইম্পৰ্টেন্ট হয় ভালদৰে চাবা যদি তিনিটা সংখ্যাৰ HCF আৰু LCM 2050 আৰু এজন সংখ্যা 56 হয় তেনেহলে আন দুজন সম্ভাৱ্য মান কিমান হ'ব এইটো প্ৰশ্ন তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে কেতিয়াও সলভ কৰিব নাযাবা অপচনৰ পৰা ট্ৰাই কৰিবা অপচনৰ পৰা ট্ৰাই কৰি এনসাৰটো উলিয়াব বিচাৰিবা ঠিক আছে ইয়াতে কি কৈছে যে দুটা সংখ্যাৰ তিনটা সংখ্যাৰ HCF দি আছে 7 ঠিক আছে আৰু LCM দি আছে 2520 তেনেহলে যদি এটা 56 হয় তেনেহলে আন দুটা সংখ্যা মান কি হ'ব ঠিক আছে একো প্ৰবলেম চিন্তা কৰিব লগা নাই ইয়াতে অপচন কেইটা চোৱা তোমালোকৰ কি কি দিয়া আছে আমি জানো HCF যদি 7 হয়
তেনেহলে আমি এই সংখ্যাটোক HCF দি হৰণ কৰিব পাৰিম কাৰণ আমি জানো HCF ৰে আমি সংখ্যাটো হৰণ কৰিব পাৰিম ঠিক আছে একো প্ৰবলেম নাই অপচন 1 চোৱা 72 আছে 7 দি আমি 72 হৰণ কৰিব পাৰিম জানো নোৱাৰিম তেনেহলে অপচন নম্বৰ 1 ইজ A is cancel ঠিক আছে তাৰ পিছত নেক্সট অপচন কি আছে 84 আৰু 120 7 দি আমি 84 হৰণ কৰিব পাৰিম জানো পাৰিম 7 যদি আমি 7 ৰ লগত যদি আমি 12 পূৰণ কৰো 7 12 পূৰণ কৰিলে কিমান হ'ব 84 তাৰ মানে এইটো হয় কিন্তু তৃতীয় সংখ্যাটো সরি এইটো দ্বিতীয় সংখ্যা প্রথম সংখ্যাটো 56 দিয়া আছে দ্বিতীয় সংখ্যা 84 তৃতীয় সংখ্যা 120 ইয়াকো আমি 7 দি হৰণ কৰিব পাৰিম কিন্তু 120 ক আমি 7 দি হৰণ কৰিব পাৰিম জানো নোৱাৰিম তেনে অপচন নম্বৰ বি ক্যান্সেল তাৰ পিছত কি থাকিব আমাৰ তাৰ পিছত চোৱা তোমালোকে 60 আৰু 90 60 আৰু 90 দি থাকে 7 দি আমি এই দুটা সংখ্যা হৰণ কৰিব পাৰিম যদি 63 ক আমি হৰণ কৰো হয় 63 ক আমি 7 দি হৰণ কৰিম 7 * 9 কিমান হ'ব 63 তাৰ মানে সংখ্যাটো 63 হ'ব পাৰে সম্ভাৱ্য মান হ'ব পাৰে একো প্ৰবলেম নাই কিন্তু 90 ক আমি পাৰিম জানো নোৱাৰিম তেনে অপচন সি ইজ ইনকারেক্ট आंसर অপচন সি উত্তৰ নহব অপচন আমাৰ কোনটো হাতত থাকি গল অপচন নম্বৰ ডি তেনে আমি গম পালো যে অপচন নম্বৰ ডি এ কারেক্ট হ'ব কিয় কারেক্ট এতিয়া চাই লও আমি ইয়াতে কিমান আছে 84 তেনে 7 * 12 আমি জানো 7 * 12 কিমান হ'ব 84 এটো হ'ব সম্ভাৱ্য মান হোৱাৰ সম্ভাৱনা আছে নেক্সট টু কি আছে 105 यस 7 * 15 কিমান হ'ব 105 তাৰ মানে এই দুটা সংখ্যাকে আমি 7 দি হৰণ কৰিব পাৰিছো তেনেহলে সম্ভাৱ্য মান দুটা কি হ'ব এটা 84 আৰু এটা 105 কিমান ইজি হয় তোমালোকে এতিয়া গম পাইছা মানে এলসিএম আৰু এইচসিএম ৰ পৰা ইয়াতকে বেছি টাফ না থাকে এডিআৰই লেভেলৰ কাৰণে ঠিক আছে এডিআৰই লেভেলৰ কাৰণে ইয়াতকে বেছি টান অংক না থাকে ঠিক আছে তো নেক্সট প্ৰবলেমটো চাও আমাৰ কি আছে নেক্সট প্ৰবলেমটো কি আছে সরি अच्छा एक मिनट जी হরু সংখ্যা 6 15 আৰু 20 দ্বাৰা বিভক্ত কৰা হলে প্ৰত্যেক ক্ষেত্ৰতে 3 ৰ অবশিষ্ট থাকে অবশিষ্ট মানে আমি অসমীয়াত কৈছো ভাগশেষ বুলি কোৱা হয় ভাগশেষ থাকে সেই সংখ্যাটো কি হ'ব কি কৈছে এটা যে এটা সংখ্যা আছে হরু সংখ্যা সেই সংখ্যাটো কিমান দি 6 15 আৰু 20 দি হৰণ কৰিলে কিমান ভাগশেষ থাকিব প্ৰতিটোৰে ক্ষেত্ৰত প্ৰত্যেক ক্ষেত্ৰতে কিমান ভাগশেষ থাকিব 3 ভাগশেষ থাকিব তেনেহলে সেই সংখ্যাটো কিমান হ'ব ঠিক আছে তে সেই সংখ্যাটো কিমান হ'ব এটা কথা ইয়াতে তোমালোকে ভালদৰে মন কৰিবা 6 15 আৰু 20 দ্বাৰা হৰণ যোৱা হৰু সংখ্যাটোৱে হ'ব ইহতৰ এলসিএম তেনেহলে 6 তাৰ পিছত আছে 15 আৰু 20 এই তিনিটাৰ এলসিএম কিমান হ'ব ঠিক আছে 6 15 আৰু 20 আচ্ছা ইয়াতে অপচন 2 তো হ'ব তোমালোকৰ হৰু সংখ্যাটো ইহতৰ এলসিএম কিমান হ'ব এলসিএম 6 15 আৰু 20 এলসিএম হ'ব 60 কাৰণ আমি 60 6 ৰে হৰণ কৰিব পাৰি 15 ক 60 15 ৰে হৰণ কৰিব পাৰি আৰু 60 20 দি হৰণ কৰিব পাৰি তেনে তিনটা সংখ্যা দি আমি 60 হৰণ কৰিব যদি এলসিএম 60 তেনে সংখ্যাটো কিমান হ'ব ভাগশেষ 3 থাকিব যদি 3 থাকে ভাগশেষ যদি 3 থাকে আমি এটা কাম কৰি দিও ইয়াতে 3 এটা প্লাস কৰি দিও তেনেহলে কিমান হ'ব সংখ্যাটো 63 এতিয়া যদি 6 দি যদি আমি হৰণ কৰো কিমান হৈ যাব 6 দি আমি 63 হৰণ কৰিলে 6 * 6 ইয়াতে থাকিব 3 তাৰ পিছত 3 হৰণ না যাব তো ইয়াতে আমি এটা শূন্য দিম আৰু হৰণ না যায় তেনেহলে এটা পয়েন্ট দিব লাগিব পয়েন্ট দিয়াৰ পিছত 30 আহিব 0 আহিব কিন্তু ভাগশেষ কিমান থাকিব 3 তো ভাগশেষ 3 থাকিলে এটা হ'ব 63 তো 63 তো অপচন আমাৰ নাই তেনেহলে নেক্সট সংখ্যাটো কি হ'ব এটা যদি 60 হয় নেক্সটটো কিমান হ'ব 120 120 হোৱাৰ লগে লগে এটা কথা মন কৰিবা ইয়াৰ লগত আকৌ আমাৰ 3 প্লাস কৰি দিব লাগিব 123 হ'ব 120 ক আমি 6 ৰে হৰণ কৰিব পাৰিম 15 ৰে হৰণ কৰিব পাৰিম আৰু 20 ৰেও হৰণ কৰিব পাৰিম একো প্ৰবলেম নাই যদি হৰণ কৰি দিব পাৰো তেনেহলে ভাগশেষ 3 থাকিব লাগিব তো আমি এটা কাম কৰিলো ভাগশেষ 3 এটা প্লাস কৰি দিলো প্লাস কৰি দিয়াৰ লগে লগে কিমান হৈ গল 123 তাৰ মানে অপচন এ ইজ দি কারেক্ট आंसर কি কৈছে ইয়াতে 183 ৰ आंसर হ'ব পাৰে কিন্তু ইয়াতে এটা কথা কৈছে যে অৱশ্যে এই সংখ্যাটো কি জি হৰু সংখ্যা দি স্মলেষ্ট নাম্বাৰ হৰু সংখ্যাটো হলো 183 आंसर হ'ব পাৰে 243 आंसर হ'ব পাৰে 360 आंसर হ'ব পাৰে কিন্তু হৰু সংখ্যাটোৰ কথা বুজিছে 123 ইয়াতে হৰু আছে তেনেহলে 123 ইজ দি কারেক্ট आंसर নেক্সট প্ৰশ্নটো আমি চাও আচ্ছা এটো কৰিলো co-prime number 408 এটো কৰিলো 7 number
এইটোও কৰিছো আমি কোশ্চেন নম্বৰ 9 ওকে তো কোশ্চেন নম্বৰ 9 টো আমি এতিয়া কৰিম কি হৈছে যদি দুটা সংখ্যাৰ এলসিএম আৰু এইচসিএফৰ যোগফল 130 আৰু তেওঁলোকৰ এইচসিএফ 10 তেন্তে এই সংখ্যা দুটাৰ যোগফল কিমান হ'ব ঠিক আছে দুটা সংখ্যাৰ এলসিএম আৰু এইচসিএফৰ যোগফল 130 আৰু তেওঁলোকৰ এইচসিএফ 10 তেন্তে এই সংখ্যা দুটাৰ সংখ্যা দুই সংখ্যাৰ বা সংখ্যা দুটাৰ যোগফল কি হ'ব ঠিক আছে ডাইৰেক্ট ইয়াতে গম পোৱা গৈছে যে এইচসিএফ আৰু এলসিএম যোগ কৰিলে কিমান হয় এইচসিএফ যোগ এলসিএম এই দুটা যোগ কৰিলে কিমান হয় 130 কাৰো একো প্ৰবলেম নাই ঠিক আছে এইচসিএফ আৰু 130 এইচসিএফ আৰু এলসিএম 130 এতিয়া কথাটো হ'ল এইচসিএফ ৰ মান কিমান দি আছে 10 তেনেহলে এলসিএম কিমান হৈ যাব এই 10 টো ইফালে মাইনাস হ'ব তেনে এলসিএম আহি যাব আমাৰ 120 ফিনিশ তাৰ পিছত এতিয়া চোৱা কি কৈছে এলসিএম আমি পাই গলো এইচসিএফ আমি পাই গলো এইচসিএফ 10 এলসিএম 120 তেন্তে এই দুই সংখ্যাৰ যোগফল কিমান তেনেহলে সংখ্যা দুটাৰ যোগফল কিমান হ'ব ঠিক আছে এতিয়া তোমালোকে চোৱা এলসিএম কিমান হ'ব লাগিব 120 হ'ব লাগিব ঠিক আছে এতিয়া চোৱা সংখ্যা দুটাৰ যোগফল আমি যদি 50 লৈ লওঁ এইটো সংখ্যা প্ৰবলেম আমি কেনেকৈ কৰিব লাগিব ইয়াক আমি ভাঙি দিও ঠিক আছে ইয়াক আমি ভাঙি দিব পাৰো ঠিক আছে তো ইয়াৰ পৰা যদি আমি 20 আৰু 30 কৰি দিও সংখ্যা দুটাৰ যোগফল তেলে 20 হতৰ এইচসিএফ কিমান হ'ব এইচসিএফ হৈ যাব 10 আৰু 30 হতৰ 30 কিমান হৈ যাব এইচসিএফ এলসিএম কিমান হৈ যাব এলসিএম হৈ যাব 60 20 আৰু 30 এলসিএম কিন্তু 60 হয় তেনে অপশন এ ইজ নট দি কারেক্ট আনসার অপশন নম্বৰ 72 লও 72 কেতিয়া ভাঙি চাও তোমালোকে বহুত ধৰণে ভাঙিব পাৰিবা এইটো প্ৰবলেম কৰিলে অলপ দীঘল হ'ব মই অপশনৰ পৰা কৰাই আছো 70 আমি ভাঙিব পাৰি কিন্তু 10 আৰু 60 ইহতৰ এইটো কি বুলি কয় ইহতৰ এলসিএম কিমান হ'ব ইহতৰ এলসিএম হ'ব 60 কাৰণ 60 ক আমি 10 ৰ হৰণ কৰিব পাৰি 60 ৰ হৰণ কৰিব পাৰি এতিয়া 70 আমি আকৌ ভাঙিব পাৰি 30 আৰু 40 কৰি লব পাৰি 30 আৰু 40 এইচএফ কিমান হ'ব 10 আৰু ইহতৰ এলসিএম কিমান হৈ যাব 120 তাৰ মানে এইটোই আমাৰ কারেক্ট आंसर 80 কো আমি ভাঙিব নোৱাৰিম 90 কো আমি ভাঙিব নোৱাৰিম তো কারেক্ট आंसर ইজ 70 ঠিক আছে তাৰ পিছত নেক্সট প্ৰবলেমটো কি আছে কোশ্চেন নম্বৰ 9 কোশ্চেন নম্বৰ 10 কি দি আছে এটা তিনিটা সংখ্যা 3:4:5 অনুপাতত আছে আৰু তেওঁলোকৰ এইচসিএফ 1 তেন্তে তেওঁলোকৰ এলসিএম কি হ'ব মই অলপ দেৰি আগতে কৈছো যদি এইচসিএফ 1 হয় যদি এইচসিএফ 1 হয় তেন্তে ইহতৰ এলসিএম সংখ্যা তিনটাৰ পূৰণফল হৈ যাব ইয়াতে কিমান কৈছে যে তিনিটা সংখ্যা 3:4:5 দিয়া আছে এইচসিএফ 1 মই অলপ দেৰি আগত কৈছো যদি দুটা সংখ্যা অনুপাতত দিয়া থাকে a:b তেনে আৰু এইচসিএফ দিয়া থাকে তেনেহলে সংখ্যা দুটা কি হৈ যাব সংখ্যাটো এটা সংখ্যা পূৰণ এইচসিএফ আৰু এইটো সংখ্যা কি দিব b * এইচসিএফ তো ইয়াতে কি কৈছে 3:4:5 সংখ্যা তিনটা কৈছে 3:4:5 অনুপাতত আছে আৰু ইহতৰ এইচসিএফ কিমান আছে 1 তেনেহলে 3 * 1 কিমান হৈ যাব 3 এটা সংখ্যা আমি পালো 3 4 * 1 কিমান হৈ যাব 4 দ্বিতীয় সংখ্যাটো আমি পালো 4 আৰু 5 * 1 কিমান হৈ যাব 5 তৃতীয় সংখ্যাটো আমি পালো 5 এতিয়া ইহতৰ এলসিএম কি হ'ব মই অলপ দি আগতে কৈছো যদি তিনটা সংখ্যা বা দুটা সংখ্যাৰ এইচসিএফ 1 হয় তেনেহলে ইহতৰ এলসিএম সংখ্যা তিনটাৰ পূৰণফল হ'ব তেনেহলে 3 * 4 * 5 হ'ব সংখ্যা তিনটাৰ এলসিএম 3 * 4 কিমান হ'ব 12 12 * 5 কিমান হ'ব 60 তেনেহলে আমাৰ आंसर কিমান হৈ যাব এলসিএম আমাৰ কিমান হৈ যাব 60 হৈ যাব অপশন নম্বৰ এ ইজ দি কারেক্ট आंसर তো এইটোই আছিল আমাৰ সিরিজ 10টা প্ৰবলেম আমি লৈ আহিছো তো আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা যদি কিবা বুজি নোপোৱা তেনেহলে কন্টাক্ট কৰিলে হ'ল মই বুজাই দিব চেষ্টা কৰিম মোৰ নাম্বাৰটো 8638470852 ইয়াতে কন্টাক্ট কৰিলে হৈ গল মই বুজাই দিব চেষ্টা কৰিম আৰু আমাৰ এডিআরই তো এতিয়া আহি গৈছে এডিআরই বেস তো এতিয়া স্টার্ট হ'ব নোৱাৰে এতিয়া আমি ইউটিউবতে ভিডিও দি থাকিম কিন্তু আগন্তুক আমাৰ আচ্ছা এটো অলপ প্ৰবলেম দিছে কোশ্চেন নম্বৰ ইয়াতে চাই লও বস্তুটো তো আগন্তুক আমাৰ যেটো এসএসসি জিডিৰ কাৰণে যেটো নতুন মানে ভ্যাকেন্সি আহিব নেক্সট এমাহৰ ভিতৰতে আহিব লাগে সাগে তো যদি আহি যায় তো এই এসএসসি জিডিৰ কাৰণে আমি নতুন বেস স্টার্ট কৰিম এসএসসি জিডিৰ কাৰণে তো এসএসসি জিডিৰ কাৰণে নতুন অফলাইন বেস স্টার্ট কৰিম ঠিক আছে অফলাইন বেস স্টার্ট কৰিম যেতিয়া আমি বেস স্টার্ট কৰিম তেতিয়া ইয়াৰ ডিটেইলছ আপোনালোকে পাই যাব
তো এতিয়াৰ কাৰণে এইখিনি আছে নেক্সট আমি কি টপিকত ভিডিঅ' বনাওঁ আপোনালোকে ক'ব নেক্সট আমাৰ কালি আকৌ এটা ভিডিঅ' বনোৱা হ'ব তো আজিৰ কাৰণে এইখিনি আছিল তো নেক্সট তো থ্যাংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে ভেৰি ভেৰি থ্যাংক ইউ আৰু প্লিজ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটোৰ নাম হ'ব প্ৰটন নকৰি ঠিক আছে প্ৰটন নকৰিৰ বাবে আমাৰ চেনেলটোৰ নামটো মানে সকলোৱে চিনি পায় আমাৰ লোকেলিটিত তো প্ৰটন নকৰি হ'ব তো তোমালোকে আশা কৰিছো তোমালোকে চেনেলটো লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ